আজি মানে আমি মৰ্ণিং যেতিয়া মানে মৰ্ণিঙত আমি ঘৰ পৰা আহে মানে ইটো চাই নাইকিয়া হৈ গ'ল। আমি কালিহে ওপেনিং কৰিছোঁ এইটো আবেলি, আজিয়ে এনেকুৱা যদি নাইকিয়া হৈ গ'ল আমি এইটো একশ্যন ল'ব লাগিব আৰু তাৰ কাৰণে আমি কি হৈছে জ্বলাই গ'ল এইটো গোটেইকেইটা কেইটা বজাৰ জ্বলাই ঘটনা দিছে। হ'ব অনুমানিক? এইটো ৰাতি হ'ব, ৰাতি কেইটা বজাৰ হ'ব লাগে অনুমানিক? এইটো ক'ব নোৱাৰিম। দায়িত্বত কোন কোন আছিল? দায়িত্বটো আমাৰ আছে, অফিচ বিহাৰৰ আছে। কোন কোন আছিল? আছে। আচ্ছা, আপোনাৰ পৰিচয়টো দিব। মই সুদেম ৰম, ST মিডিয়া কনভেনর। কি ক'ব যেহেতু আপোনালোকে বিজেপি কাৰ্যালয় দুটা কাৰ্যালয় জ্বলাই দিছে আৰু কি প্ৰশাসনে কি আগবঢ়াব? এইটো ওলাব চাগে। আৰক্ষী উচ্চ বিচাৰালয়ে তদন্ত কৰিব আহিছে। তদন্ত হৈ আছে, ওলাব কি হৈছে না হৈছে গোটেইকেইটা ওলাব। কিবা ধৰণৰ সন্দেহ হয় আপোনালোক? এইটো ক'ব নোৱাৰিম, এতিয়া কোনে কি কৰিল আমিতো গম নাপাওঁ। কিহৰ কাৰণে হ'ব পাৰে বুলি ভাবিছে? এইটো আমি কিবা এটা এইটো মানে মানুহে দেখা পাইছে বিজেপি পাৰ্টি বহুত আগবাঢ়ি আছে BTC, তাৰ কাৰণে কিবা এটা কৰিব চাগে এনেকুৱা ভাবিছে। কোনো পাৰ্টিৰ ওপৰত বা কোনো দলৰ ওপৰত সন্দেহ আছে নেকি? নাই এনেকুৱা আমিতো ক'ব নোৱাৰিম। ঠাইখনৰ নাম কি? এইটো দুলিগাঁও। মই ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট। হয়, আজি এই দুলিগাঁও অঞ্চলত আগত কেতিয়াও যে এনেকুৱা ঘটনা হৈছিল এইটো হোৱা নাছিলে। হঠাৎ যোৱাকালি আমি বিজেপি ষ্টেয়াৰিং কমিটিৰ পৰা এইটো অফিচখন আমাৰ অপেনিং কৰি গৈছে। নীতু বাইদেউ আমাৰ উমেন্সৰ প্ৰেছিডেণ্ট, সেইটো কৰি গৈছিলে ভালকৈ। তাৰপিছত আমি বহুত ফূৰ্তি আছিলে সিদিনাৰ পৰা যে আমাৰ অফিচ এটা হৈছে। এতিয়াতো বিজেপিৰ পুৰা ঢৌ চলি আছে আমাৰ ফ'ৰ্ট বৰজৰা আৰু গোটাই BTCত। সেইকাৰণে মানুহ চাগে কিবা এটা চকু লাগিছে বোধহয়, বেলেগ বেলেগ কিবা দলো হ'ব পাৰে বা ব্যক্তি এটা কথা ব্যক্তি এটাতো হ'ব নোৱাৰে, যিহেতু এটা দলৰ কিবা আছে অফিচখনত। সেইটো কাৰণে কোনোবা জ্বলাই দিছে আৰু গোটাই চাওক, আপোনালোকে চাইছে, বিজুলটো লৈছে ভালকে, আমি জানো। এইটো আমি প্ৰশাসনক জনাইছে, প্ৰশাসন আহিছে চাইছে। তাৰপিছত প্ৰশাসন আমাক কিবা এটা কৈছে আৰু যে হ'ব, কিবা এটা সিদ্ধান্ত হ'ব, কিবা এটা মানে জাষ্টিচ পাব বুলি কৈছে। সন্দেহ আমাৰ এনে সন্দেহ নাই, কিন্তু হ'বই, মানুহ কৰিছে, এতিয়াতো সন্দেহ বুলিতো ক'লেতো কিবা এটা প্ৰব্লেম হ'ব। আপোনালোকৰ ওপৰৰ পৰা কিবা নিৰ্দেশ আছে নেকি? নিৰ্দেশটো নাই, নিৰ্দেশ মানে নাই, কিন্তু এইটো আমি গৰিহণা দিওঁ যে ইলেকশ্যন এটা মানুহৰ ডেমক্ৰেচিৰ এটা মেলা। সবার দায়িত্ব থাকে যে পাৰ্টিৰ কি কৰিব লাগে, ৰাইজক কি কৰিব লগা আছে, এইটো কৰি পেলাই আমি ইয়াৰ পৰা প্ৰতিনিধি পঠাই পিনি ভাল এটা হ'ব বুলি অনুভৱ কৰে। কিন্তু আজিকালি চাব এইবিলাক হিংসা বস্তুটো আমি ভাল নাপাওঁ। বিজেপি দল হিচাপেতো আমি একদম বেয়া পাওঁ এইখন বস্তুটো। আমাৰ মানে শান্তি, উন্নতি, প্ৰগতি এইটো আমি ভালকৈ চাই যে আমাক লাগে। এতিয়া আমাৰ এই ঠাইডত মানে বহুত মানে বেকৱাৰ্ড জেগা, ডেভেলপমেণ্ট বস্তু মানে হোৱা নাই আমাৰ এই মোটামুটি 22-23 বছৰত। এইটোৰ কাৰণে আমি এইবাৰ বিজেপিক এই গোটাই আমাৰ এৰিয়াত মানুহ ভাবিছিলে যে বিজেপিক এইবাৰ ভোট দি পেলাই জয়যুক্ত কৰি পেলাই আমাৰ যিটো পাব লগা আছে চৰকাৰৰ পৰা উন্নতি, এইটো আমি কৰি ল'ম বুলি ভাবিছিলোঁ।